মহাত্মা গান্ধী যিদৰে ক'ৰবাত সাম্প্ৰদায়িক সংঘাত ল'লে গোটেই কামখিনি বাদ দিয়ে, আন্দোলন বাদ দিয়ে, যেতিয়ালৈকে এটা সাম্প্ৰদায়িক পৰিৱেশ সুস্থ নহয়, বহুতে ভাল পোৱা নাছিল। তেওঁ যে প্ৰত্যেকজন ধৰ্মক সমান চকুৰে চাইছিল, সকলোৱে ভাল পোৱা নাছিল। তেওঁ যে প্ৰত্যেক ভাষাক সন্মান কৰিছিল, তেওঁলোকে ভাল পোৱা নাছিল। কিছুমান এছাম ভাৰতীয় নাগৰিকে ভাল পোৱা নাছিল। মহাত্মা গান্ধী যেতিয়া লণ্ডনলৈ গৈছিলে বেৰিষ্টাৰ হ'বলৈ, তেতিয়া তেওঁ প্ৰত্যেক ধৰ্মীয় গ্ৰন্থ পঢ়িছিল। ইছলামৰ কোৰাণ পঢ়িছিল, খ্ৰীষ্টিয়ানৰ বাইবেল পঢ়িছিল, প্ৰত্যেক ধৰ্মৰ আদৰ্শ বুজিবলৈ চেষ্টা কৰিছিল আৰু প্ৰত্যেক ধৰ্মক তেওঁ সন্মান কৰিছিল। পিছত গৈ তেওঁ নিজৰ ধৰ্মীয় নীতি নিয়ম পালন কৰি আগবাঢ়ি গ'ল, কিন্তু কোনো ধৰ্মক তেওঁ অপমান কৰা নাছিল। কিন্তু আজিৰ তাৰিখত আমি তাৰ বিপৰীত দেখিছোঁ। আজিও নহয়, সেই সময়তো আছিল। আৰু যিদৰে মহাত্মা গান্ধীৰ আদৰ্শক এটা বিশেষ ৰাজনৈতিক সংগঠনে বেয়া পাইছে, এজন বিশেষ ব্যক্তিয়ে তেওঁ হত্যা কৰিলে, আজিও সেই একেই নৈতিক যুদ্ধ চলি আছে। আজিও গডছেক হিৰো ভাবা, গডছেক ডাঙৰ নেতা ভাবা, গডছেকে আচল সংগ্ৰামী নেতা ভাবা বহুত সংগঠন বা শক্তি বা মানুহ বা সমৰ্থকসকল আছে। আৰু তেখেতৰ লগত আমাৰ এই চিন্তাধাৰা, ৰাহুল গান্ধী কোৱাৰ দৰে এই আইডিঅলজিকেল যুদ্ধ আজিও চলি আছে। আৰু সেই যুদ্ধটো আমাক চলাই থাকিব লাগিব। এই যুদ্ধ মাত্ৰ এদিনলৈকে নহয়, এই যুদ্ধ নিৰন্তৰ চলি থাকিব লাগিব। আৰু তাৰ তাহিনীৰ পৰা চলি আহি থকা এই যুদ্ধ, মহাত্মা গান্ধীও আগতেও এটা চিন্তাধাৰা আছিলে যে সকলোকে সমান চকুৰে চায়, আৰু এটা চিন্তাধাৰা আছিলে যে সমাজৰ ভিতৰত কিছুমানৰ ওপৰ শ্ৰেণী, কিছুমানৰ তলৰ শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰে। আৰু এই ইকুৱালিটি আৰু হাইৰাৰ্কি, ইকুৱালিটি ভাৰ্চেছ হাইৰাৰ্কি, এই তাহিনীৰ পৰা এটা যুদ্ধ চলি আছে। আৰু আমাক মনত ৰাখিব লাগিব যে ক্ষমতা আমাৰ ওচৰত থাকক বা নাথাকক, আমি নিজৰ আদৰ্শৰ লগত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আমাৰ ক্ষমতাত থাকক বা নাথাকক, আমাৰ চৰকাৰ থাকক বা নাথাকক, আমি বহুত শক্তিশালী হ'লেও বা দুৰ্বল হ'লেও কেতিয়াও এদিনো এক ছেকেণ্ডৰ বাবে আমাৰ যে ফাণ্ডামেণ্টেল আমাৰ আদৰ্শ ইকুৱালিটি, সকলোৱে সমান, সংবিধানত লিখা আছে ইকুৱালিটি, ভগৱানৰ আল্লাহ চকুত আমি সকলোৱে সমান, এই আদৰ্শ আমি এদিনো পাহৰিব যাব নালাগে। আৰু এই যে ইকুৱালিটি ভাৰ্চেছ হাইৰাৰ্কি, তাহিনীৰ পৰা চলি থকা যুদ্ধ আজিও চলি আছে। আৰু আমি গান্ধীৰ সৈনিক, আমি হ'লোঁ মহাত্মা গান্ধীৰ সৈনিক। আৰু তেওঁৰ আদৰ্শ যে সদায় জীয়াই থাকে, আজিৰ পৰা 100 বছৰ পিছতো জীয়াই থাকে, তাৰ বাবে আমি যুদ্ধত নামিব লাগিব। কিন্তু যুদ্ধ কৰিলেও আমি গান্ধী আদৰ্শ লৈহে যুদ্ধ কৰিম, আমি গান্ধী আদৰ্শ লৈ যুদ্ধ কৰিম। আৰু সেইকাৰণে আমাৰ যাত্ৰা, আমাৰ যে পদযাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, এই প্ৰথম যাত্ৰাৰ উদ্দেশ্য কি আছিলে? মহব্বত, সম্প্ৰীতি। আৰু দ্বিতীয় যে যাত্ৰা হৈছিল মণিপুৰৰ পৰা মুম্বাইলৈ, সেই যাত্ৰাৰ উদ্দেশ্য কি আছে? সামাজিক ন্যায়। এই সমাজৰ পিছপৰা বৰ্গবোৰ ন্যায় পাব লাগে, অধিকাৰ পাব লাগে, সাহস পাব লাগে, শক্তি পাব লাগে। তো এনেদৰে আজিও আমি সেই ব্যক্তি, মহান ব্যক্তি আমাৰ মাজত থাকিব নোৱাৰে, বা তেখেতৰ আদৰ্শ আৰু তেওঁ সেই সময়ত যে যুদ্ধ কৰিছিল আজিও প্ৰাসংগিক। এই আদৰ্শ আৰু সেই যুদ্ধ আজিও আমাৰ তাৰ দায়িত্বটো ল'ব লাগিব। মই শেষত এটাহে কথা ক'বলৈ বিচাৰোঁ যে মহাত্মা আমাৰ গোপাল শৰ্মা ডাঙৰীয়াই কৈ আছিল যে ইতিহাসত কিমানবাৰ মহাত্মা গান্ধী অসমলৈ আহিছিল। আৰু এটা কথা লৈ মহাত্মা গান্ধী ৰাজনৈতিকভাৱে বহুত চিন্তা কৰিছিল, সেয়া হৈছিলে আমাৰ বাগানৰ আমাৰ শ্ৰমিকসকলৰ অৱস্থা। সেই সময়ত সকলোৱে জানে যে বাগানৰ মালিকবোৰ ব্ৰিটিছৰ আছিলে, কিন্তু শ্ৰমিকবোৰ আমাৰ ভাৰতীয় নাগৰিক। এই শ্ৰমিকৰ লৈ বহুত তেওঁলোকে চিন্তা কৰিছিল। আজিও একেখিনি কথা প্ৰাসংগিক নহয় নেকি? আজি পূজা আহি আছে, আজি পূজা আহি আছে, খবৰ লওক বহুত আমাৰ ATC বাগানত কাম কৰা শ্ৰমিকসকলে পূজা বোনাছ পোৱা নাই। বাহিৰৰ গুৱাহাটীৰ মানুহবোৰ দোকানলৈ যাবলৈ আৰম্ভ কৰিছে, কিন্তু ATC বাগানৰ শ্ৰমিকসকল আজিও তেওঁলোকে পূজা বোনাছ পোৱা নাই। দোকানলৈ কেনেকৈ যাব, ল'ৰা ছোৱালীৰ কাৰণে কি নতুন কাপোৰ কিনিব, আজিও সেই সুবিধাবোৰ পোৱা নাই।
আমি সেইকাৰণে শ্ৰমিক অধিকাৰো মহাত্মা গান্ধী আদৰ্শৰ পৰা আমাক অনুকৰণ কৰি আজিও শ্ৰমিকৰ অধিকাৰ আৰু শ্ৰমিকসকলৰ প্ৰাপ্য ওপৰত আমাক জোৰ দিবলগীয়া আছে। তো এই যে যুদ্ধ গান্ধীৰ সৈনিক বনাম গোডছে সৈনিক এই যুদ্ধটো নিৰন্তৰ, কিন্তু শেষত গৈ যুদ্ধ যিদৰে ইতিহাসত দেখাইছে সদায় সত্যৰ বিজয় হয়, আমাৰ একেৰাহে বিজয় হ'ব। এইখিনিয়ে কথা ক'লোঁ। এই দুআষাৰ ক'বলৈ বাবে যে মোক সুযোগ দিলে মই তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আমাৰ জ্যেষ্ঠসকল ইয়াত উপস্থিত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।